হে পরমগুরুভক্ত আর মাতৃভক্ত পরমতে শ্রীমদ ভাগবত পুরাণ রয়েছে প্রথম স্কন্ধ মঙ্গলচরণ এই শ্রীমদ ভাগবত আমি অতি সহজভাবে পরিকল্পনা করে কিছু আলোচনা করতে চেষ্টা করি। শ্রীমদ ভাগবত শব্দটো আমি কি বুঝি? শ্রী শব্দটোৱে যিটো ৰূপৰ কথা কোৱা হৈছে, বাস্তৱ যিটো ৰূপ যাক আমি দেখিবৰ কাৰণে বুজিবৰ কাৰণে এটা আকাৰত লাভ কৰোঁ, এইটো হৈছে শ্ৰী। আৰু এই আকাৰটো নাইকিয়া হোৱাৰ পিছত যিটো সত্তা জগতত ব্যাপি থাকে, এই ৰূপটো হৈছে শ্ৰীহীন ৰূপ। গতিকে দুটা ৰূপত প্ৰভু ভগৱন্তে সৃষ্টিখন চলাই আছে। এটা হৈছে আকাৰ আৰু আনটো হৈছে নিৰাকাৰ। আকাৰ ৰূপটো হৈছে শ্ৰী আৰু নিৰাকাৰ ৰূপটো হৈছে তেওঁ ব্ৰহ্ম শক্তি। এই দুটা ৰূপত প্ৰভু ভগৱন্তে সৃষ্টি কৰিছে। জগতৰ কল্যাণৰ কাৰণে শ্ৰীৰূপ যেতিয়া ধাৰণ কৰিব, তেতিয়া মই বুলি এটা পৰিচয় জগতত দিব পৰা যায়। এই মই শব্দটোৰ যিটো ভাৱাৰ্থ, সেইটো হৈছে মদ। মদ মানে অহংকাৰ। মই বুলি কোৱা যি এটা ভাৱনা, এই ভাৱনাটো হৈছে অহংকাৰ। সেই অহংকাৰৰ লগত সম্বন্ধ আছে অন্য যিটো আচল ৰহস্য, সেইটো হৈছে ভাগৱত। এই ভাগৱত শব্দটো ভগৱন্তৰ ৰূপান্তৰ। ভগৱন্ত কি, ঈশ্বৰ কি, তাৰ যিটো বাহ্যিক যিটো ৰূপ, সেই ৰূপটো হৈছে ভাগৱত। আৰু ভিতৰৰ যিটো ৰূপ, এইটো ৰূপ হৈছে স্বয়ং প্ৰভু ভগৱন্তৰ নিৰাকাৰ পৰম ব্ৰহ্ম। আজি শ্ৰীমদ ভাগৱত এই তিনিটা মুখ্য ৰহস্যক কেন্দ্ৰ কৰি প্ৰভু ভগৱানে সৃষ্টিখন আৰম্ভ কৰিছে, সৃষ্টিখন চলাইছে। সৃষ্টিত নানা ধৰণৰ উত্থান পতন, সৃষ্টি আৰু ধ্বংসৰ জৰিয়তে তেওঁ এক মহতি কাৰ্য সাধন কৰি এই কৰ্মৰ জৰিয়তে তেওঁ মহা আনন্দ লাভ কৰি আছে। এই হৈছে শ্ৰীমদ ভাগৱত। এই তত্ত্বটো যদি আমি সুন্দৰভাৱে ৰহস্য উদঘাটন কৰিব সক্ষম হওঁ, তেতিয়াহ'লে আমি সংসাৰত কৰ্ম কৰা, সংসাৰত ধৰ্ম কৰা, সংসাৰত জন্মগ্ৰহণ কৰা সাৰ্থক হ'ব। আৰু সেই কাৰণতে শ্ৰীমদ ভাগৱতত যিমানবিলাক ইয়াত কাহিনী আছে, যিমানবিলাক জ্ঞান তত্ত্ব আছে, যিমানবিলাক দৰ্শন আছে, এই সমস্তবিলাকৰ মাজেৰে ঈশ্বৰৰ আচল শক্তিটোৰ লগতে ঈশ্বৰৰ লগত আমাৰ কি সম্বন্ধ আছে, ভগৱন্ত আৰু মোৰ মাজত কি পাৰ্থক্য আছে আৰু কি সম্বন্ধ আছে, গোটেই তত্ত্বটো উদ্ধাৰ কৰিব পৰা যায়। কিন্তু সৰ্বশেষত যদি সঁচাকৈ ভাগৱতৰ তত্ত্বটো আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত আৰু মোৰ মাজত, ভগৱন্ত আৰু প্ৰত্যেকটো জীৱৰ মাজত কোনো পাৰ্থক্য বিচাৰি নাপায়। যেতিয়া সেই পাৰ্থক্যহীন অনুভূতিটো উপলব্ধি কৰিব পাৰিব, তেতিয়াই সেই ভগৱন্তৰ শক্তিত আমি বিলীন হৈ যাব পৰা যি ব্যৱস্থা, সেইখিনি আমি লাভ কৰিব পাৰোঁ। গতিকে এই হৈছে ভাগৱতৰ, শ্ৰীমদ ভাগৱত শব্দৰ মূল। এতিয়া শ্ৰীমদ ভাগৱত কিয় প্ৰভু ভগৱন্তে এটা বাংময় মূৰ্তিৰ ৰূপত তেওঁ জগতত মূৰ্তমান হ'ব লগা হ'ল, এই বিষয়ে আমি ভাগৱতৰ মহাভাৰতৰ আলোচনা কৰিম। কিন্তু এতিয়া
মংগলচৰণ হৈছে ঋষি প্ৰশ্ন আৰু মংগলচৰণৰ জৰিয়তে শুভাৰম্ভ কৰিছে। আমি সময় সাপেক্ষে কৰণৰ সংগতি ৰাখি আধ্যাত্মিক পাৰমাৰ্থিক লৌকিক এই সমস্ত কথা আলোচনা কৰি কিন্তু আমি সময়ৰ লগত পৰৰ লগত সংগতি ৰাখিব যাওঁতে কিছুমান হয়তো দিশ আমি হয়তো আলোচনা কৰাৰ পৰা হয়তো আঁতৰত থাকিব লগা হ'ব পাৰে, হয়তো নানান ধৰণৰ দুৰ্গতি হ'ব পাৰে। সমস্ত দুৰ্গতি আমি আলোচনা কৰিব আশা কৰি আমি পৰৰ লগত আমি সংগতি ৰাখিব বিচাৰোঁ। এই মহাভাৰতৰ এটা শব্দই শুভাৰম্ভ কৰিছে, সেই শব্দটো দুবাৰ উল্লেখ কৰিছে, প্ৰতিধ্বনি ৰূপত সেই শব্দটো আহি গৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা তীৰে বহে ব্ৰহ্মা হৰি হয়। জয় শব্দটোৱে ভাগৱত আৰম্ভ হৈছে আৰু জয় শব্দটোৱে ভাগৱত সামৰণি কৰিছে। অৰ্থাৎ এই জয় শব্দটোৱে কাক আমি স্মৰণ কৰিব লগা হৈছিলোঁ, সেই এজনকে যাক কৃষ্ণ বুলি কোৱা হৈছে, যাক কৃপাময় বুলি কোৱা হৈছে, যাক মহেশ্বৰ বুলি কোৱা হৈছে। এতিয়া এই কৃষ্ণ শব্দটোৰ অৰ্থ যদি চাওঁ তেতিয়াহ'লে তাৰ দুটা দিশ আছে, এটা লৌকিক আৰু এটা পাৰমাৰ্থিক। এতিয়া পাৰমাৰ্থিক যিটো ৰূপ, সেই ৰূপৰ বৰ্ণনাহে আচলতে ভাগৱতত গুৰুত্ব দিয়া হৈছে। সেই পাৰমাৰ্থিক ৰূপটো হৈছে কি, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যি অজৰ ব্ৰহ্ম বুলি কোৱা হৈছে, আৰু সেই জনৰ আকাৰ নাই, প্ৰকাৰ নাই, এক ব্ৰহ্ম দ্বিতীয় নাস্তিক, সেইজনৰ কথা কোৱা হৈছে। গতিকে সেইজনৰ নাম কৃষ্ণ। মাধৱদেৱ গুৰুজনাই নামঘোষাত কৃষ্ণ নামৰ মহাতত্বৰ কথা সুন্দৰভাৱে বিশ্লেষণ কৰিছে। কৃষ হেনো শব্দ ইটো পৃথিৱী পাচক হয়, ন আনন্দত প্ৰৱৰ্ত, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দ মাধৱ। কৃষ্ণ নামৰ অৰ্থ কি হৈছে যে কৃষ হেনো শব্দ, কৃষ মানে খেতি কৰা বুজায়, কৰ্ম কৰা বুজায়, কৰ্ম কৰা বুজায়। কৰ্ম কৰি কি কৰে যে তেওঁ আনন্দ লাভ কৰে। পৃথিৱীবাচক বা প্ৰকৃতিবাচক এই শব্দটো হৈছে কৃষক, যি কৰ্ম কৰে, খেতি কৰে, যি উৎপাদন কৰে। আৰু এই কৰ্মটো কৰি তেওঁ কি কৰে, আনন্দ লাভ কৰে। ন মানে আনন্দ, আনন্দ প্ৰকাশ কৰে। আৰু দুয়োটা কৰ্ম কৰি আনন্দ লাভ কৰাৰ এই প্ৰবৃত্তি দুটা এক কৰি দিলেই কৃষ্ণ শব্দটো এটা ৰূপ পায়, পৰম ব্ৰহ্মময় শব্দ। অৰ্থাৎ সেইজনে কৃষ্ণ, যিজনে সংসাৰ সৃষ্টি কৰিছে, সংসাৰ সৃষ্টি কৰি জীৱবিলাকৰ জৰিয়তে ধৰ্ম কৰ্ম আচৰণৰ জৰিয়তে নিজকে উপলব্ধি কৰিব পাৰিছে, আন জগতক উপলব্ধি কৰিব পাৰিছে। ক'ৰ পৰা তেওঁ আহি কাৰ শক্তি আমি কৰ্ম কৰি আছোঁ, গোটেই তত্ত্বখিনি লাভ কৰিব যিসকলে পাৰিছে, সেইসকলে সেই কৃষ্ণ শব্দটোৰ অৰ্থ বুজিছে। আৰু নিৰাকাৰ নিৰঞ্জন অজস্ৰ পৰম পুৰুষজনক সম্বন্ধ কৰি তেওঁৰে এটা ৰূপ ল'ব পৰা যিটো ব্যৱস্থা, সেইখিনি কৰিবৰ কাৰণে যদি আমি আনন্দময় এটা পৰিৱেশ আমি কৰ্ম আৰু ধৰ্মৰ মাজেৰে তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কৃষ্ণময় হ'ব পাৰোঁ। গতিকে সেইজন কৃষ্ণ সমস্ত জগতক, সমস্ত জীৱক নিজৰ অংশ অৱতাৰেৰে সৈতে মূৰ্তমান কৰাই তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে সমস্তখিনি কৰে। গতিকে সেইজনক কৃপাময় বুলি আছে, সমস্ত জীৱক তেওঁ কৃপাই কৰে। কোনো জীৱক তেওঁ কেতিয়াও হিংসা নকৰে, দ্বেষ নকৰে, বেয়া নাপায়, কেৱল সকলোকে তেওঁ কৃপা কৰে।
আৰু সেইজনকে কোৱা হৈছে ঈশ্বৰ, যিজনে নিজকে ৰক্ষা কৰে আৰু আনক ৰক্ষা কৰে। সেই শক্তিটো থকাজনে হৈছে ঈশ্বৰ। ঈশ্বৰ মহামহেশ্বৰ সেইজন ভগৱন্ত, যাৰ আজ্ঞা অনুসাৰে ব্ৰহ্মা, হৰি, হৰ এই তিনিজনে কৰ্ম কৰিবৰ কাৰণে বাধ্য হয়। গতিকে জগতত আমি তিনিজন দেৱকে আটাইতকৈ শ্ৰেষ্ঠ বুলি মানো। এজন হৈছে ব্ৰহ্মা, সৃষ্টিকৰ্তা, সমস্ত জগতক সমস্ত যুগক যাৰ দ্বাৰা সৃষ্টি কৰা হৈছে সেইজনে হৈছে ব্ৰহ্মা। আৰু বিষ্ণু, যিজনে সমস্ত জীৱক ৰক্ষা কৰে, সমস্ত জীৱক পালন কৰে, কাক কি দিব লাগে কাক কি দিব নালাগে এই সমস্ত নিৰ্ণয় যিজনে কৰে সেইজনৰ কোৱা হৈছে বিষ্ণু। আৰু হৰ, যিজনে সমস্ত সংসাৰক প্ৰলয়ৰ জৰিয়তে ধ্বংস কৰি আৰু নতুন সৃষ্টি কৰিবৰ কাৰণে শক্তি প্ৰদান কৰে সেইজনে হৈছে হৰ। কিন্তু এই তিনিজনেও স্বয়ংভূ নহয়। এই তিনিজনেও নিজৰ ইচ্ছামতে কৰ্ম কৰিব নোৱাৰে। এই তিনিজনে যাৰ আজ্ঞালৈ কৰ্ম কৰে সেইজনে হৈছে কৃষ্ণ, সেইজনে হৈছে পৰম ব্ৰহ্ম, আৰু সেইজনে আজ্ঞা অনুসাৰে ব্ৰহ্মা, হৰি, হৰ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনে কৰ্ম কৰে। এতিয়া এই তিনিজনে কৰ্ম যদি সৃষ্টি কৰে, এই সৃষ্টিৰ যিমানবিলাক জীৱ তেওঁ সময় সাপেক্ষে ৰক্ষা কৰিব লাগে। জীৱবিলাকে যদি নানা আঁতৰত থাকে, জীৱবিলাকে যদি নিজৰ পৰিচয় বুজি নাপায় হাহাকাৰ কৰি থাকে, সেইসকল জীৱক ৰক্ষা কৰাৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত যদিও জন্ম হোৱাৰ মৃত্যু নাই অজস্ৰ কোৱা হৈছে, সেইজনে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে মৎস্য কুৰ্মকে আদি কৰি মহা মহা অৱতাৰবিলাক গ্ৰহণ কৰিছে। আৰু সেই অৱতাৰ গ্ৰহণ কৰি যিবোৰ কৰ্ম কৰি জগতত কৰ্মৰ দৰ্শন দি গৈছে, সেই কৰ্মৰ জৰিয়তে যি যি নামৰ আশ্ৰয় লৈছে সেই নামৰ জৰিয়তে সমস্ত জগত উদ্ধাৰ হয়। গতিকে সেইজন কৃষ্ণ আজি আমি প্ৰত্যেকে কৌটি কৌটি নমস্কাৰ কৰাৰ বাহিৰে আহাৰ কৰিব পাৰে। সেইকাৰণে আমাৰ ভাগৱত টীকাকাৰ শংকৰদেৱ গুৰুজনাই সেই নিৰাকাৰ পৰম ব্ৰহ্মৰ ওচৰত কৌটি কৌটি নমস্কাৰ কৰি সেই কৃষ্ণক সেৱা কৰিলে আমাৰ কি লাভ হ'ব, জগতৰ কি লাভ হ'ব, এই কথাটো তেওঁ স্তুতিৰ জৰিয়তে সুন্দৰভাৱে ব্যক্ত কৰিছে। নমো নমো মধু মূৰ ৰিপু মহাহৰি, অন্তৰ্য উত্তম অতি যাহাক হৈ স্মৰি। যে সেই প্ৰভু ভগৱন্তক নমস্কাৰ কৰিছোঁ, মধু মূৰ আদি কৰি দৈত্য শক্তিসকলক তেওঁ ধ্বংস কৰাৰ পিছত যিটো লীলা কৰে, এই লীলাৰ মহিমাৰ কথা শুনি বুজি আমি যিটো লাভ কৰোঁ, সেইজনক স্মৰণ কৰাৰ লগে লগে আমি অতি উত্তম জাতিও তৰি যাব পাৰোঁ, একেবাৰে অধম জাতিও তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে সমস্ত দুখ দেহৰ পৰা, বিষয়ৰ পৰা, জগতৰ পৰা নাশ হৈ পৰে আৰু আনন্দ লাভ কৰি আমি জগত কৰি যাব পাৰোঁ। সমস্ত জগতৰ উদ্ধাৰকৰ নাম তেওঁ যি নাম লৈছে, সেই নাম এনেই লোৱা নাই, জগতক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৰ নাম লৈছে। সেই প্ৰভু ভগৱন্তে নিজেই লোৱা নামটো এটাই নাম, নাৰায়ণ। নাৰায়ণে জল, অয়ন মানে শয়ন। জলত জন্ম যায়, জলত শয়ন যায়, জলতে নিবাস যায়। সেইজন পৰম প্ৰভু ভগৱন্ত তেওঁ আদ্যতে যিটো ৰূপ লৈছিল সেইটোৱেই হৈছে নাৰায়ণ। এই নামটোৰ পিছত যেতিয়া তেওঁ সংসাৰত লীলা কৰিবৰ কাৰণে
ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, ৩,৩৪ ভুৱন সৃষ্টি কৰিলে, অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, দেৱতাসকলক সৃষ্টি কৰিলে, মনুষ্যসকলক, অসুৰসকলক বা অন্যান্য সমস্তকে যেতিয়া সৃষ্টি কৰিলে, এই সৃষ্টি কৰাৰ সংসাৰখনত তেওঁ যাক যেনেদৰে উদ্ধাৰ কৰিবৰ কাৰণে আহিছে, সেই সকলে ভগৱন্তৰ কৃপা পাই তেওঁৰ গুণৰ স্মৰণ কৰি এটা এটা নাম ভগৱন্তক দিয়ে, আৰু সেই নাম লৈ ভগৱন্ত মহা সুখী হয়। গতিকে ঈশ্বৰে যি নাম লৈছে সেই নাম নিজে নিজে লোৱা নাই। এই নাম জগতৰ জীৱ সমষ্টি বা মানৱসকলে বা দেৱতাসকলে যোনে তেওঁৰ পৰা যি যেনেদৰে উপকাৰ পাইছে সেই গুণৰ অনুসাৰে তেওঁ এটা নাম দিয়ে, আৰু সেই নাম স্মৰণ কৰাৰ লগে লগে অন্যসকলেও ঈশ্বৰৰ মহাশক্তি লাভ কৰিব পাৰে আৰু মহামুক্তি লাভ কৰিব পাৰে। সেইকাৰণে কৈছে ভগৱন্তৰ নাম জগতৰ উদ্ধাৰৰ কাৰণে গ্ৰহণ কৰে। হেন কৃষ্ণক সহস্ৰ প্ৰণাম। এই হেন প্ৰভু ভগৱন্ত কৃষ্ণ কৌটি কৌটি প্ৰণাম আমি জনাব লাগিব। সেই প্ৰভু ভগৱন্তৰ ভক্তৰ নৱনিধি যিসকলে ভগৱন্তক পবিত্ৰভাৱে স্মৰণ কৰে, যিসকলে ভগৱন্তৰ এই গুণ তত্ত্ব মহিমাৰ কথা শুনি জীৱন্ত হৈ তেওঁৰ চৰণত আশ্ৰয় লয়, সেইসকলক ভগৱন্তে ভকত নামে পৰিচয় দিছে। সেই ভকতক প্ৰভু ভগৱন্তে কি দান দিয়ে? নৱ ঐশ্বৰ্য প্ৰদান কৰে, 9টা নিধি প্ৰদান কৰে, 9টা মহা সম্পদ প্ৰদান কৰে। সেই সম্পদ কেইটা ভকতৰ লগত সদায় থাকে। ভকতে বুজি পাওক নাপাওক, চিনি পাওক নাপাওক, সেইকেইটা সম্পদ থকাৰ লগে লগে তেওঁ এই সংসাৰৰ ভয়ৰ পৰা মুক্ত হয়, সংসাৰৰ পৰা মুক্ত হয়। যি ইচ্ছা তেওঁ তাকেই কৰিব পাৰে। ভগৱন্তৰ যি শক্তি সেই ভকতৰ সেই একেই শক্তিত জড়িত হৈ। গতিকে এয়া প্ৰভু ভগৱন্তৰ শক্তি ভকতক প্ৰদান কৰে, আৰু যাক স্মৰণ কৰাৰ লগে লগে আমাৰ সৰ্ব কাৰ্য সিদ্ধি হৈ কৰিব পাৰে। গতিকে তেনেকুৱা এক মহাভকতৰ ৰূপত শিৱক পৰিচয় দিছে জগতৰ আগত। সেই শিৱৰ সমান মহাভক্ত জগতত নাই। তেওঁ বিষয়ত থাকি বিষয়ৰ পৰা তেওঁ নিৰাসক্ত হৈ তেওঁ দিগম্বৰ জীৱন যাপন কৰি তেওঁ এক মহাশক্তি লাভ কৰিছে। যাৰ হাতত একো নাই, পিন্ধিবলৈ বাকলি বখন নাই, খাবলৈ শুবলৈ সুন্দৰ এক পৰিৱেশ জগতে দেখাৰ দৰে তেওঁৰ নাই, তথাপিও সেইজনক যদি কোনোবাই স্তুতি কৰে, সেইজনক যদি কোনোবাই তপ কৰে, সেইজনক যদি কোনোবাই আনন্দিত কৰে, সুখী কৰে, গতিকে সেইজনৰ পৰা তুমি যি বিচৰা সদায় দিব কৰে, সমস্ত দিব পাৰে, তদ্ৰূপ আমাৰ ভকতৰ বাক্যই ভকতৰ আশীৰ্বাদৰ জৰিয়তে আমি সৰ্ব সিদ্ধি সাধন কৰিব পাৰোঁ। এই লৌকিক মহাবিশ্বাস আমাৰ জগতত আছে। গতিকে সেই ভকতৰ ৰূপত পৰীক্ষিত মহাৰাজ শ্ৰেষ্ঠ এক সত্ৰীয় ৰজাক তেওঁ এক পৰিচয় প্ৰদান কৰিছে। আৰু পৰীক্ষিতে যদি নাজানে যে তেওঁ ভকত হ'ব পাৰিছে, কিন্তু তেওঁ ভগৱন্তক তেওঁ বিশ্বাস কৰে, ভগৱন্তক স্তুতি কৰে, ভগৱন্তক ধ্যান কৰিয়ে তেওঁ সমস্ত বিষয়কৰণ কৰিব জানোতে ভগৱন্তে তেওঁক ভকত ৰূপে ধ্যান কৰে। আৰু এইজনৰ পৰীক্ষিতে জীৱনৰ অন্ত কৰ্মৰ দুখতেই হওক বা পূৰ্বজন্মৰ সংস্কাৰৰ দুখতেই হওক, যেনেকেই নহওক তেওঁ নকৰিব লগা কৰ্ম এটা কৰিয়ে তেওঁৰ ধ্যানৰ সময় ঈশ্বৰৰ লগত সম্বন্ধ কৰি থকা এজন মহাঋষি সমীক মুনিক তেওঁ মৰা সাপ আনি দি তেওঁ মহা অপৰাধ কৰিলে। যাৰ ফলত কৰ্মদোষৰ কাৰণতে সমীক মুনিৰ পুত্ৰ 5 বছৰীয়া শ্ৰীমুনি মুনিৰ অভিশাপ তেওঁ দূৰ পাতি ল'ব লাগে।
ভিতৰতে তৎক্ষণে তোমাক দংশন কৰিব আৰু তৎক্ষণে তোমাৰ মৃত্যু হ'ব লাগিব। এনেকুৱা এক মহা অভিশাপ ল'ব লগা হ'ল। কিন্তু তেওঁ যে একান্ত ভকত, তেওঁ বুজি পালে যে শৃংগী মুনিৰ অভিশাপৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা হয়তো মই বিচাৰিলে যেনেকৈ নহওক পাম। কিন্তু তেওঁ এইটো সিদ্ধান্ত কৰিলে মই অভিশাপৰ পৰা মুক্ত হ'ব পাৰিম মোৰ ইচ্ছা অনুসাৰে, কিন্তু মই যে কৰিলোঁ যিটো অপৰাধ, মহামুনি ঋষি শৃংগীয়ে যিটো ব্ৰহ্মবাক্য ৰক্ষা কৰিলে, এই ব্ৰহ্মবাক্যটো অৰ্থলে যাব নোৱাৰে। গতিকে তৎক্ষণৰ দংশন সম্ভৱ হ'বই লাগিব। 7 দিনৰ ভিতৰত মই মৃত্যু বৰণ কৰি বা সংসাৰ ত্যাগ কৰিব লাগিব। এইটো তেওঁ নিশ্চিত কৰি ঋষিমুনি সমস্ত ক'লে যে আপোনাৰ খবৰ যুগ যুগান্তৰ যুগবল তপবলৰ শক্তিত শৃংগী মুনিৰ অভিশাপ ভস্ত কৰিব পাৰা, কিন্তু মই সেইটো নিবিচাৰোঁ। মই 7 দিনৰ ভিতৰত মই সংসাৰ ত্যাগ কৰিব লাগিব। শৃংগী মুনিৰ অভিশাপতেই হওক বা মোৰ ইচ্ছাতেই হওক, কিন্তু এই মৃত্যু মই এনেকুৱা মৃত্যু বিচাৰিছিলোঁ। মই মনুষ্য জীৱন লাভ কৰি সফলভাৱে মনুষ্য জীৱন মই সমাপ্ত কৰিব লাগিব, যাৰ ফলত মৃত্যুৰ সময়ত বা ধৰাধামৰ সময়ত মই আনন্দ মনেৰে মই এই সংসাৰ ত্যাগ কৰিব। কিন্তু যদিহে মোক অন্তিম মুহূৰ্তত সৰ্পই আনি দৰ্শন কৰে, তেতিয়াহ'লে সৰ্পটো দেখাৰ লগে লগে মই আকৰ্ষিত হৈ যাম। সৰ্পৰ ছবিটো মোৰ অন্তৰত সাজ কৰি ল'ব, আৰু সেই ছবিটো লৈ যদি মই দেহ ত্যাগ কৰোঁ, তেতিয়াহ'লে পৰলোকত মই সৰ্পৰ বিৰুদ্ধে কৰিব লাগিব। 84 লক্ষ জুনি পৰিক্ৰমা কৰি এটা জীৱই মনুষ্য জীৱন লাভ কৰি সংসাৰৰ মুক্তি পাব পৰা ব্যৱস্থা সম্ভৱ হয়। সেই মনুষ্য জীৱন লাভ কৰাৰ পিছত কৰ্মমুখত কৰি যদি আকৌ যদি মই সৰ্বজনীলৈ যাব লগা হওঁ, তেতিয়াহ'লে মই মনুষ্যৰ জন্ম লাভ কৰি কি হয়? গতিকে মই বাঞ্ছা কৰিম মই জীৱনৰ অন্তিম মুহূৰ্তত সৰ্বটোক দেখা পাব লগা নহয়। আৰু সৰ্পৰ বিষৰ দ্বাৰা চটপটাই যদি মই মৰিব লগা হওঁ, তেতিয়াহ'লে মোৰ নৰকৰ যন্ত্ৰণা মই সেই সময়ত ভোগ কৰিব লাগিব। আৰু নৰকৰ যন্ত্ৰণা লৈ যদি মই দেহ ত্যাগ কৰোঁ, তেতিয়াহ'লে ইয়াৰ পিছত মোৰ আত্মাই নৰকতে আকৌ যন্ত্ৰণা ল'ব লাগিব, যিটো মোৰ কাৰণে কেতিয়াও বাঞ্ছিত নহয়। কাৰণ মই উপলব্ধি কৰিছোঁ মই ক'ৰ পৰা আহিছোঁ, স্বয়ং মই ভগৱন্তৰ আত্মাৰ পৰা আহিছোঁ, আৰু যাব লাগিব ক'লৈ, স্বয়ং ভগৱন্তৰ আত্মাৰ লগতে মই বিলীন হ'ব লাগিব। তাৰ কাৰণে মই বিষৰ যন্ত্ৰণা মই ব্যৱস্থাটো মই লাভ নকৰোঁ। গতিকে এইকাৰণে ঋষিমুনি সমস্ত কৈছে যে উভয়টো ৰক্ষা কৰি তৎক্ষণে মোক দৰ্শন কৰক, ঋষি খাব মৰ্যাদা থাকক, আৰু মোৰ বাঞ্ছা অনুসাৰে সৰ্পও মই দেখা পাব নালাগিব, বিষৰ জ্বালাও মই যেন পাব নালাগিব, তাৰ ব্যৱস্থাটো মই পাব লাগিব। ঋষি সমস্ত তাৰ সমিধান দিব নোৱাৰিলে, নানা ধৰণৰ উপায় দিছিল, কিন্তু পৰীক্ষিতে বিশ্বাস নকৰিলে। এই ব্যৱস্থাৰ মাজত 7টা দিনৰ ভিতৰত মোৰ মনৰ বাঞ্ছিত উপায়টো নহয়। তাৰপিছত মহামুনি ব্যাসদেৱ মৌনভাৱে বহি আছে সেই 60 সহস্ৰ ঋষিৰ মাজত। তেওঁ কিন্তু উত্তৰটো বিচাৰি পাইছে যে তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই দিব পাৰিম বা উপায় দিব পাৰিম, কিন্তু এই উপায়টো মই দিলে কামত নাহিব। কাৰণ মই বুজি পাওঁ যে মোৰ জৰিয়তে যিটো তুমি শুনিবা সেইখিনিয়ে তোমাৰ উপকাৰ কৰিব নোৱাৰে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ চিনি পালে, বুজি পালে যে কোনে কৰিব পাৰিব কৰ্ম, তেওঁৰ পুত্ৰ সুখমণিয়ে পাৰিব সেই কৰ্ম। সুখমণি তেওঁ জানে, বুজে, তেওঁ এজন নিৰ্গুণ পুৰুষ, ব্ৰহ্মত তেওঁ এক মহা সম্বন্ধ চলি আছে। গতিকে সেই পুৰুষৰ মাজেৰে সেই পুৰুষৰ দ্বাৰাই সমস্ত সম্ভৱ হ'ব পাৰে। এইকাৰণে সুখদেৱক মাতি আনিলে। সুখদেৱক মাতি অনাৰ পিছত
সেই শুকদেৱে সমস্ত কৃষ্ণৰ কথা মাজেৰে কৃষ্ণৰ ৰূপ দৰ্শন ৰহস্য তত্ত্ব পৰীক্ষিতক তেওঁ আত্মজ্ঞানৰ জৰিয়তে দিবলৈ প্ৰদত্ত কৰিলে। 7 দিন 7 ৰাতি এই মহাভাগৱত কৈ ভাগৱতৰ সমস্ত তত্ত্ব ঈশ্বৰৰ সমস্ত তত্ত্ব প্ৰদান কৰিলে। তাৰপিছত সেই ভাগৱত লৈ 7 দিনৰ একেবাৰে শেষ মুহূৰ্তত তেওঁ ধ্যান কৰি আনন্দমনে প্ৰভু ভগৱন্তৰ ৰূপটো লৈ ভগৱন্তৰ নাম স্মৰণ কৰি তেওঁ এই সংসাৰৰ পৰা তেওঁ গুচি গৈছে। ব্ৰহ্মত তেওঁ বিলীন হৈ গৈছে। তাৰ পিছতহে তথ্যকে আহিছে আৰু ধ্যানত বহি থকা এই যিটো মূৰ্তি পৰীক্ষিতৰ সেইটোকে জীৱন্ত বুলি তেওঁ ভ্ৰম কৰি খুট মাৰি দিছে। খুট মাৰি দিয়াৰ সময়ত পৰীক্ষিতে সাপটো দেখাব নাপালে, সাপৰ বিষটোকো তেওঁ অনুভৱ নকৰিলে। তাৰ আগে আগে তেওঁ এই সংসাৰ ত্যাগ কৰি পৰম ব্ৰহ্মলোকত বিলীন হৈ গ'ল। আজি এই কথাখিনি শেষত নমিক্ষা অৰণ্য উগ্ৰস্বৰ সূতৰ জৰিয়তে 60 সহস্ৰ ঋষি মুনিয়ে যদিও এই মহাভাগৱত শুনিবলৈ সৌভাগ্য আছিল, কিন্তু কিবা এটা মায়াৰ দৰ্শনত তেওঁলোকৰ মনত বিভ্ৰান্ত ঘটিল। নিজকুলীয়া সূতৰ মুখেৰে 60 সহস্ৰ ঋষিৰ মাজত পৰম জ্ঞানী বুলি অহংকাৰ কৰা শ্ৰীমদত তেওঁলোকে আচৰণ থকা 32 সহস্ৰ ঋষিয়ে এই মহাভাগৱত শুনিবৰ কাৰণে ইচ্ছা নকৰি সেই নমিক্ষা অৰণ্যৰ পৰা তেওঁ গুচি গ'ল। বাকী 28 সহস্ৰ ঋষি মুনিয়ে এই মহাপূৰ্ণ স্থান নমিক্ষা অৰণ্যত শুকদেৱে যেনেকৈ গংগাৰ পাৰত পৰীক্ষিতক এই মহাভাগৱত কৈছিল, তদ্ৰূপ নমিক্ষা অৰণ্যতো সেই উগ্ৰস্বৰ ঋষি মুনিসকলেও এই মহাভাগৱত শুনিবলৈ সক্ষম হৈছে। পৰীক্ষিতে যেনেকৈ নানা ধৰণৰ কষ্ট উপস্থাপন কৰিছিল শুকদেৱৰ ওচৰত, ঠিক তেনেকৈ এই নমিক্ষা অৰণ্যত 28 সহস্ৰ ঋষি প্ৰমুখ সৌনক মুনিয়ে নানা ধৰণৰ শংকা জড়িত কৰি প্ৰশ্ন কৰিছে, সমস্ত উত্তৰ প্ৰদান কৰিছে। আজি সেই ঋষি সমষ্টিয়ে উগ্ৰস্বৰূপক প্ৰশ্ন কৰিছে, যি কথা শুকে কৈছিল পৰীক্ষিত সেই কথা তুমি আমাৰ মাজত ক'ব লাগে। এনেদৰে ভাগৱতৰ মহাপদ আৰম্ভ হৈছে। আহক ইয়াৰ পিছৰ পদত কেনেকৈ ঋষিমুনিসকলে ভাগৱতৰ মহাতত্ত্ব ভকত আৰু ভগৱন্তৰ মহা ৰহস্য জানিবৰ কাৰণে প্ৰদত্ত কৰে, সেইখিনি আমি পদলৈ বিচাৰি প্ৰদত্ত কৰোঁ। জয় কৃষ্ণ।
পৃথিৱীখনতে 1000 বছৰলৈ তপস্যাই কৰি আছে। তপস্যাৰ উদ্দেশ্য এটাই যে কলিযুগ আৰম্ভ হৈ গ'ল। কলিযুগৰ যিটো মহাভয়ংকৰ ৰূপ তেওঁলোকৰ সন্মুখত তেওঁলোকে নিজেই প্ৰমাণ সহকাৰে দেখা পাব। কলিযুগ আৰম্ভ হ'ল কেতিয়া? শ্ৰীকৃষ্ণ ভগৱন্তে যি সময়তে তেওঁৰ বংশ ধ্বংস কৰি বৈকুণ্ঠলৈ তেওঁ গুচি গ'ল, সেই মুহূৰ্ততেই কলিৰ প্ৰভাৱ পৰিছে। কলিৰ জন্ম হৈছে, কলিৰ ৰাজ চলি আছে। কিন্তু এই কলি কোনেও দেখিব বুজিব পৰা নাছিল। কিন্তু কালক্ৰমত পৰীক্ষিতে গম পাই গৈছিল যে এই কলি মোৰ ৰাজ্যত প্ৰৱেশ কৰি সকলোৰে মন বুদ্ধি নষ্ট কৰিবৰ কাৰণে, ধৰ্ম নষ্ট কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। গতিকে মই যি ৰাজ্য জগতত সত্য প্ৰতিষ্ঠা ধৰ্ম প্ৰতিষ্ঠাৰে পালন কৰিছোঁ, কোনো লোক অধৰ্মী হ'ব নোৱাৰিব এনেকুৱা ব্যৱস্থাৰ মাজেৰে মই প্ৰজা পালন কৰি আছোঁ। এই ৰাজ্যত যদি কলিয়ে জগায় তেতিয়াহ'লে এই কলিক কেতিয়াও জগাই নিদিয়ে। কলিক বিচাৰি বিচাৰি গৈ এটা সময়ত কলিক পালে। ধৰ্মৰ পৃথিৱী মহা দুখৰ যি এটা মহা বৰ্ণনা, সেই বৰ্ণনাৰ পিছত কলিৰ পৰিচয় পাই গ'ল। আৰু সেই কলিক তেওঁ বধ কৰিবৰ কাৰণে অংগীকাৰ কৰিছিল যদিও ভৈৰৱকুণ্ড গৈ কলিয়ে তেওঁ মূৰ্তি ধৰি আহি ক্ষমা খোজা নানান ধৰণেৰে তেওঁ কাপোৰ পৰা কলিয়ে তেওঁৰ পৰা কৃপা পালে বা ৰক্ষা পালে। আৰু সেই আৰম্ভ যে কলিয়ে ৰজাৰ কিবা এটা মৰম পাই ক'ৰবাত নহয় ক'ৰবাত জীয়াই থাকিবৰ কাৰণে তেওঁ সুযোগ পালে। কেইবা ঠাইতো তেওঁ আশ্ৰয় দিলে যে অমুক থাকিবা, কিন্তু তাৰ পিছত সেই জেগাবিলাকত তেওঁ সন্তুষ্ট নহ'ল। আন এটা জেগা বিচাৰিলে। তাৰ পিছত ক'লে যে তুমি পুনৰ থাকিবা। পুনৰ থাকিব বুলি কোৱাৰ লগে লগে অতি আনন্দ মনেৰে অট্টহাস্য কৰি তেওঁ গুচি গ'ল। এয়াই হৈছে কলিৰ ৰাজ আৰম্ভ। আৰু এই ৰাজ আৰম্ভতে যিজনে তেওঁ থাকিবলৈ সুযোগ দিছিল তেওঁৰ ব্ৰহ্মতাক ফুল মাৰি দিবৰ কাৰণে কলিয়ে এক মহালীলা কৰিলে। আৰু তাৰ ফলত জৰাসন্ধৰ মুকুটটো পিন্ধি যোৱাৰ পিছতে তেওঁ মন বিচলিত হৈ গ'ল। কাৰণ জৰাসন্ধৰ মুকুটটো সোণেৰে নিৰ্মিত। সোণ যেতিয়া গৈ মূৰত উঠিল, গতিকে তেওঁ চিন্তাধাৰা সলনি কৰিলে। তেওঁ চিকাৰৰ জৰিয়তে ৰাজখনৰ ৰক্ষাৰ বাসনাৰ জৰিয়তে জীৱ হত্যাৰ দৰে এক মহাপাপ পুনৰবাৰ কৰিবৰ কাৰণে তেওঁ মনত বিচলিত কৰিলে, অৰ্থাৎ কলিয়ে তেওঁ বিনিময় কৰিলে। আৰু সেই কলিৰ পৰা ৰক্ষা পালে কেনেকৈ? যে ভাগৱত তেওঁ ধাৰণ কৰি সেই কলিৰ পৰা মুক্ত হ'ল। তাৰ পিছতহে ঋষি সমস্তে বুজি পালে যে আচলতে কলিৰ যিটো মহত্ব, এই মহত্বৰ পৰা জীৱসকলক কোনে ৰক্ষা কৰিব। তেওঁলোকে নিজে নিজে তাৰ ব্যৱস্থাটোৰ কথা চিন্তা কৰিলে যে ব্ৰাহ্মণৰ কৰ্ম কি, ঋষিসকলৰ কৰ্ম কি, সাধাৰণ জীৱসকলক অজ্ঞানীসকলক জ্ঞান দিয়াই হৈছে ঋষিসকলৰ কৰ্ম। মই যেতিয়া ভৱিষ্যতটো দেখিছোঁ অন্ধকাৰ ভৱিষ্যতৰ মুখামুখি হ'ব পৰাকৈ নিশ্চয় উপায়ৰ ব্যৱস্থা কৰিব লাগিব। স্বয়ং ৰজা পৰীক্ষিতে ধৰ্মৰ সন্তান হ'লেও তেওঁ ঈশ্বৰৰ কৃপা পায়ো তেওঁ কলিৰ পৰা কোনো কাৰণতে ৰেহাই নাপালে। গতিকে সমস্ত জগতৰ ব্যৱস্থাটো কি হওক, এই কাৰণে তেওঁলোকৰ শক্তি সাধ্য অনুসাৰে যজ্ঞৰ জৰিয়তে হওক, তপৰ জৰিয়তে হওক, যেনেকেই হওক কিবা এটা উপায় বিচাৰি কৰিলে। কিন্তু 1000 বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰ মাজত তেওঁলোকৰ সমস্ত দেহৰ বিৱৰণ নপাই এক ৰূপ হৈ গ'ল, ধোঁৱাময় হৈ গ'ল গোটেই। তথাপিও তেওঁলোকে উপায় বিচাৰি পোৱা নাই। কিন্তু এই ৰুক্মিণীয়ে
যদি মহাভাগৱত তোমালোকে শুনিব লাগে বা জগতে যদি পাব লাগে তেতিয়াহ'লে এই মহাভাগৱত উগ্ৰচৰ পুত্ৰৰ পৰা জানিব পাৰিবা। উগ্ৰচৰ ফুকমণিয়ে আগৰ পৰাই চিনি পায় আৰু ফুকমণিয়ে পৰীক্ষিতক ভাগৱত দিবলৈ দান দিবলৈ আহিছে বুলি গম পোৱাৰ পিছত উগ্ৰচৰ ফুকে কোনেও গম নোপোৱাকৈ সেই ঠাইত উপস্থিত হৈছিল যি সময়ত পৰীক্ষিতক ফুকে মহাভাগৱত কথা আৰম্ভ কৰিছিল। 60 সহস্ৰ ঋষিমুনিয়ে বিষ খাই থকা সেই ঠাইত ফুকৰ কাৰণে অকণমান ফুটৰ কাৰণে এখন জাগা নাছিল। সেইকাৰণে তেওঁ 7 দুজনে আঁতৰ গছৰ তলতে বহি তেওঁ অকলশৰে এই মহাভাগৱত পৰীক্ষিত হৈছিল। আৰু এই মহাভাগৱত শুনাৰ পিছত তেওঁ যেতিয়া পৰীক্ষিতৰ জৰিয়তে ফুকমণিক বিদায় দিলে 7 দিনৰ অন্তত পৰীক্ষিত সুধিছিল ফুকমণিয়ে যে তোমাক ক'ব লগাখিনি গোটেইখিনি ক'লো, এতিয়াও যদি কিবা বুজিব লগা আছে জানিব লগা আছে তুমি কোৱা, মই আকৌ তোমাক প্ৰয়োজন থাকে আৰু 7 দিন এই মহাভাগৱত ক'ম। তেতিয়া কিন্তু হাত গৈছে হে গুৰুদেৱ যিমানখিনি জানিব লগা যিমানখিনি বুজিব লগা সেইখিনি বুজিলোঁ, এতিয়া আৰু বুজিব লগা নাই। 7 দিনৰ মহাখন সমাপ্ত হ'ব খন্তেক পিছতে। এই খন উপৰি যোৱাৰ পিছত ঋষিখাপ ব্যৰ্থ হ'ব। আকৌ যদি মই 7 দিন শুনিব বিচাৰোঁ তেতিয়াহ'লে চিন্মণিৰ ৰক্ষাত কেতিয়াও কামত নাহিব। তক্ষক মোৰ ওচৰলৈ আহিব নোৱাৰিব, কাৰণ তোমাৰ দৰে এক ব্ৰহ্ম পুৰুষ য'ত থাকে তাত কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰিব। গতিকে তুমি গুচি যোৱা, যিমান সোনকালে তুমি যোৱা, আৰু এই 7 দিনৰ মহাসময়ৰ ভিতৰতে মই এই সংসাৰৰ পৰা মুক্তি কেনেকৈ পাম মই তাৰ ব্যৱস্থা কৰিম। এই কথাখিনি যেতিয়া শুনিলে ঋষি সমস্তে তেতিয়াহে বিশ্বাস কৰিছিল যে আচলতে পৰীক্ষিতে শুনাৰে আৰু যদি শুনিলে পৰীক্ষিতৰ লগতে আমাৰ লাভ হ'লে, কিন্তু আমি অন্য মনস্ক আছিলোঁ, কাৰণ বিশ্বাস হোৱা নাছিল যে সঁচাকৈ ফুকমণিয়ে এই মহাভাগৱত দি পৰীক্ষিতক উদ্ধাৰ কৰিব পাৰিবনে। কিন্তু সেই সময়ত তেওঁলোকৰ ভগৱতীয়ে প্ৰশ্ন কৰিছিল, সুধিছিল যে এই মহাভাগৱত তুমি আকৌ ক'ব লাগিব। তেতিয়া ফুকে কৈছিল মই এই মহাভাগৱত আকৌ তোমালোকক ক'ব নোৱাৰিম। যদি ক'ব লগা হয় তেতিয়াহ'লে সেই উগ্ৰচৰ ফুট 7 দুজনৰ আঁতৰত বহি শুনি আছিল তেওঁৰ পৰাই জানিবা, তেওঁৰ পৰাই শুনিবা। তাৰপিছত ঋষি সমস্তে উলটি চাই ফুকমণিক ক'তো দেখা নাপালে। ইতিমধ্যে ফুকমণি সেই ঠাইৰ পৰা আঁতৰি গুচি গ'ল। তেওঁ সমস্ত কৰ্ম হৈ গ'ল। যেতিয়া ভাগৱত যেনেকৈ শুনিব লাগে শুনিলে, যেনেকৈ হৃদয় ল'ব লাগে ল'লে, তাৰপিছত তেওঁ গুচি গ'ল। ঋষি সমস্তে সেই উগ্ৰচৰ আৰু বিচাৰি নাপালে। কিন্তু জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ বদৰিকাশ্ৰমলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি যেতিয়া ঋষিমুনি সমস্ত কথা মনত কৰি যে তীৰ্থলৈ যোৱাৰ সময়ত বদৰিকাশ্ৰমলৈ চিৰদিনৰ কাৰণে সংসাৰৰ মায়া ত্যাগ কৰি যোৱাৰ সময়ত যদি গুৰু দৰ্শন হয়, ঋষি দৰ্শন হয়, ঋষিৰ আশীৰ্বাদ হয়, তেতিয়াহ'লে মই ধন্য হৈ পৰিম। এই ভাৱনাটো লৈ নমিকাৰ অৰণ্যত ঋষি সমস্তক সেৱা কৰাৰ কাৰণেহে উগ্ৰচৰ হ'ল উপস্থিত হৈছিল। সেই উগ্ৰচৰ উপস্থিত হোৱাৰ পিছতে সেই ঋষি সমস্তৰ মনলৈকে আহি গ'ল যে 1000 বছৰ আগত ফুকমণিয়ে কৈ যোৱা সেই কথাটো মনত কৰি যি মহাভাগৱত লৈ পৰীক্ষিত মহাৰাজ মুক্তি হৈ গ'ল, সেই মহাভাগৱত উগ্ৰচৰ ফুকৰ হৃদয়ত আছে। সেই উগ্ৰচৰ পৰা আমি ভাগৱত লাভ কৰিলে আমিও তৰি যাম, জগতে তৰি যাম। সেইকাৰণে সেই সৌনকাদেৰ ঋষি সমস্তে কষ্ট কৰিছিল যে তেওঁ নিবেদন কৰিছিল, সৌনক বদলি শুনা পুত্ৰ মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলে যজ্ঞ আছি সহজ বৎসল ভৌম ধুলে ধুৰুল বৰ্ণ ভৈল কৰে হ'ল। যিটো কৰ্ম কৰোৱা
কৰিলোঁ যিটো সত্য বুলি ভাবি এইমতে কাম কৰিলে আমাৰ সমস্ত বুলি ভাবিলোঁ এই সমস্ত কৰ্ম সাধন নহ'ল কাৰণ ইয়াত আমাৰ বিশ্বাস নাছিল সেই কাৰণতে আমাৰ ব্যৰ্থই আয়ুধে আমি ক্ষয় কৰিছোঁ গতিকে সেইকাৰণে তুমি সমস্ত লোকৰ হিত চিন্তা কৰি তুমি ভাগৱতৰ জৰিয়তে কৃষ্ণৰ অমৃত চৰিত্ৰৰ কথা আমাক শুনাব লাগে সেই অমৃত চৰিত্ৰৰ কথা শুনিহে আমি পৰম মুক্তি পাব পাৰিম জগতীয় মুক্তি পোৱাৰ ব্যৱস্থা হ'ব আজি এনেদৰে সৌমণি ওচৰত সৌমকাৰী মতে কোটি কোটি পৰিপাটৰে স্তুতি আৰম্ভ কৰিছে কৃষ্ণ
গৃহ কৰ্মখিনি কাৰণ শস্যই হওক ধনেই হওক সম্পদেই হওক এই সমস্তখিনি আমি উৎপাদন কৰিবৰ কাৰণে বৃদ্ধি কৰিবৰ কাৰণে সদায় আমি কৰ্ম কৰোঁ। এই কৰ্ম কৰিবলৈ যাওঁতে কি কৰোঁ আমি নিজকে নিজে অহংকাৰ কৰোঁ যে মই কৰিছোঁ বুলি মোৰ মতেহে এইখিনি হৈছে বুলি আমি গৰ্ব কৰোঁ অহংকাৰ কৰোঁ। কিন্তু এই সৃষ্টিৰ ভগৱন্তে যিমানবিলাক কৰ্ম ব্যৱস্থাখিনি প্ৰদান কৰিলে এই গোটেই কৰ্মখিনি আমি নিজৰ বুলিহে আমি গণ্য কৰোঁ। এইখিনি আমি বেলেগৰ কৰ্ম বুলি কেতিয়াও গণ্য নকৰোঁ। ঈশ্বৰে বিধান দিয়া ব্যৱস্থা মতেহে আমি কৰ্মখিনি কৰিছোঁ। এইখিনি কৰ্ম ঈশ্বৰৰ অৰ্থে আমি সমৰ্পণ কৰিব পাৰিব লাগিব। ঈশ্বৰৰ কৰ্ম কৰা বুলি আমি ভাবিব পাৰিব লাগিব। ৰাতিপুৱা গৰুজনীয়ে যদি আমি মুখখন লৈ গৰু হাললৈ যদি পথাৰলৈ যাওঁ তেতিয়াহ'লে আমি এই সময়তে চিন্তা কৰিব লাগিব আমি কাৰ কৰ্ম কৰিবলৈ গৈছোঁ। আমি ঈশ্বৰৰ কৰ্ম কৰিব গৈছোঁ নে আমাৰ নিজৰ কৰ্ম কৰিবলৈ গৈছোঁ। আমি ঈশ্বৰৰ কথা পাহৰি যাওঁ। মই নকৰিলে কোনে কৰিব এই ধাৰণাটো লৈ আমি যাওঁ। কিন্তু যিজন প্ৰভু ভগৱন্তে আমাৰ দেহত থাকে শক্তি প্ৰদান কৰিছে সেইজনে যদি কয় কোৰখন দাঙোতে যদি কয় যে হাতখনত বিষ অনুভৱ হ'ল হাতখন দাঙিব নোৱাৰে কেনেকৈ কোৰখন মাৰিব কেনেকৈ হাতখন মাৰিব। খোজ দিওঁ বুলি কওঁতে যদি ভৰিখন যদি টান মাৰি ধৰে তেতিয়াহ'লে তেওঁ কেনেকৈ আগুৱাই যাব। এই বলটো কোনে দিছে শক্তিটো কোনে দিছে এই কথাখিনিতো আমিতো এটা আধ্যাত্মিকভাৱে জানিব লাগিব। গতিকে এই বল শক্তি লৈ আমি দেহটোৰ যদি কৰ্ম কৰিছোঁ গতিকে সেইজনে ধ্যান কৰি আমি যি কৰ্ম কৰিব লাগে তেওঁৰে কৰ্ম বুলি আমি জ্ঞান কৰিব লাগিব। কিন্তু আজি এই কথাটোকে এতিয়া সৌনকাদি নীতিসমতে কৈছে যে এনেকেই কৰ্মৰ ব্যৱস্থাতে সমস্ত জীৱক বান্ধি ৰাখিছে আৰু তেওঁ নামে সমস্ত যুক্ত কৰি আছে। সেইকাৰণে কৈ আছে যে তেওঁ ভক্তি কৰিবৰ কাৰণে তেওঁৰ শক্তি অনুভৱ কৰিবৰ কাৰণে আমি তেওঁৰ নামৰ শ্ৰৱণ আৰু কীৰ্তনেই আটাইতকৈ উপযুক্ত বুলি গণ্য কৰিছোঁ। আৰু সেইকাৰণে উগ্ৰচক্ৰ কৈছে তুমি কৃষ্ণৰ লীলাৰ কথা কীৰ্তন কৰা আৰু আমি শ্ৰৱণ কৰোঁ। শ্ৰৱণ কৰিলে যদি আমাৰ জ্ঞান বুদ্ধি শুদ্ধ হৈ যায় তেতিয়াহ'লে আমি মহাভক্তি পাই যাওঁ। চাওকচোন বাৰু হয়নে নহয়? শ্ৰৱণৰ বিভিন্ন ৰূপ আছে। ঈশ্বৰৰ কথা শুনিলেহে যে শ্ৰৱণ হয় এইটো কথা নহয়। কোনোবাই যদি ভাল কথা এটা ক'লে আমি তাক মনোনীত বুলি জ্ঞান কৰিলোঁ, আমি সেইখিনি মানি ল'লোঁ, আমি সেইখিনিৰ জৰিয়তে আমি নজনা কথা জানিলোঁ, নজনা কথা বুজিলোঁ। হয়নে নহয়? কওকচোন বাৰু শিক্ষকজনে যেতিয়া পঢ়াব অবুজ ছাত্ৰজনে সেইখিনি কথা ধ্যান দি শুনিব। গতিকে এইটো শ্ৰৱণ হ'ব নাই। যদি শ্ৰৱণ শুদ্ধ হয় তেওঁ জ্ঞান শুদ্ধ হ'ব। ভালকৈ যদি তেওঁ মন দি যদি শুনে মনত ৰাখিবৰ কাৰণে বুজিবৰ কাৰণে যত্ন কৰে সি বুজিব পাৰিব। যদি তাৰ মনটো স্থিৰ নহয় হাজাৰ বাৰ বুজাই থাকিলেও সি বুজি নাপায়। যিটো বুজে হয়তো আচলতে তেওঁ নুবুজে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সমস্ত জ্ঞানৰ শক্তি বৃদ্ধি কৰিবলৈ প্ৰযত্ন কৰে। আজি এইকাৰণে কৈছে যে আমি ভাবিছিলোঁ যাগ যজ্ঞৰ জৰিয়তে কিবা এটা উপায় পাম, নহ'ল। গতিকে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্য কোনো ব্যৱস্থা আমি দেখা নাই। সেইকাৰণে কৈছে ইহাতেকে আমাৰ মিলিল মহাভাগ তুমি হেনা মহন্তক পাই নিদিলা। ইমান দুখৰ মাজতো কোনো সমিধান নোপোৱা অৱস্থাতো আজি তোমাৰ দৰে এজন মহামহন্তক আমি দৰ্শন পাওঁ। গতিকে তেওঁ কিতাপটো কৈছে। গতিকে ইয়াতে এটা কথা আমি স্বীকাৰ কৰিব লাগিব। পূৰ্ব জন্মৰ মহা সংস্কাৰ যাৰ আছে, মহাপুণ্য ৰাখি আছে, সেইজনে সাধু সন্ত মহন্ত গুৰুক দৰ্শন কৰিব পাৰে। যাৰ শক্তি খাদ্য নাই সেইজনে কেতিয়াও সাধু সন্ত নাপায়। সেইজনে ভয়তে সাধুৰ পৰা পলাবলৈ বাধ্য হ'ব। যদিহে মই যদি বেয়া স্থানত আছোঁ, বেয়া কৰ্মত লিপ্ত হৈ আছোঁ, মই নিজকে জানো যে মোৰ কৰ্মটো ভাল নহয়, কিন্তু কৰ্মটোত আমি এনেকৈ আসক্ত হৈ গ'লোঁ যে নকৰাকৈ থাকিব নোৱাৰোঁ।
এইটো আমাৰ বদ অভ্যাসত পৰিণত হৈ গ'ল, চৰিত্ৰত আমাৰ তাৰ এটা প্ৰভাৱ পৰি গ'ল। গতিকে এইকাৰণে বেয়া বুলি কোৱা কৰ্মটোকো আমি এৰিব নোৱাৰোঁ। কিন্তু যেতিয়া সেই স্থানলৈকে এজন সাধাৰণ মহন্তৰ আগমন হোৱা বুলি গম পাওঁ যে মোক আহিছে বুলি যদি কোনোবাই যদি কয়, আমি কি কৰিম? সেই সময়ত তেওঁৰ পৰা আঁতৰিবৰ কাৰণে বাধ্য হওঁ। এই মোক আহিছে যেতিয়া আমি ইয়াৰ পৰা অথচ সেইজন যদি প্ৰকৃততে সাধু হয়, সন্ত হয়, তেওঁ আহি পোৱাৰ লগে লগেই, তেওঁ দৰ্শন কৰাৰ লগে লগেই কিবা নহয় কিবা এটা আমাৰ মনত প্ৰভাৱ ঘটিব। তেওঁ কিবা এটা কওঁতে আমি হয়তো তেওঁৰ কথা আমি মানিবৰ কাৰণে বাধ্য হৈ পৰিম। অৰ্থাৎ আমাৰ মন বুদ্ধিত কিবা এটা পৰিৱৰ্তন ঘটিবলৈ লগে লগে আৰম্ভ হৈ যায়। আজি সাধু দৰ্শনৰ মাহত ফল লাভ কৰিছে সন্ত ঋষি মহন্ত সমস্তে। মহন্তৰ উপস্থিতি হোৱাৰ লগে লগে তেওঁলোকৰ মনতে ভাৱনা আহি গ'ল, আমি ইমান দিনে কৰা যজ্ঞবিলাকৰ অৰ্থ নাই, এতিয়া আচল উপায়টো আমি তেওঁৰ পৰাই পাম। এটা দিব্য দৰ্শন তেওঁলোকৰ অন্তৰাত্মাত আহিবৰ কাৰণে আজি সেই হীন হ'লেও নিজ হ'লেও সেই উগ্ৰস্ত সেই বুলি তেওঁ জ্ঞান তেওঁলোকে জ্ঞান নকৰি ঈশ্বৰৰ পৰম দূত বুলি গণ্য কৰি তেওঁৰ পৰাই ঈশ্বৰৰ কথা জানিবলৈ প্ৰযত্ন কৰি গৈছে যে ইহাতে জাত স্বৰ্গ সংগঠিত মূল ভকতৰ সংগৰ অল্প আমি বিষয়ে স্বৰ্গভোগ কৰি আনন্দ পাব পাৰোঁ, কিন্তু যি সুখ পাম এজন ভক্তৰ সংগ তাতোকৈ বেছি উপভোগ কৰিছে। কোনোবাই যদি এসোপা মূল্যৱান অমৃত ফল যদি খাদ্য সম্ভাৰে আমাক দিয়ে, আমি পৰম সুখী হওঁ। কিন্তু তাতোকৈ সুখী কেতিয়া হওঁ? যেতিয়া স্বয়ং এজন ব্ৰহ্মপুৰুষ মহাসাগৰৰ ওপৰত আমি যদি দৰ্শন পাওঁ, তেওঁ অমৃতময় এটা আশীৰ্বাদ যদি তেওঁ হৃদয়ৰ পৰা আমাৰ অৰ্থে যদি ঈশ্বৰক যদি তেওঁ প্ৰাৰ্থনা কৰে, স্তুতি কৰে, সেই অমৃত বৰষা শব্দ যাৰ সংগত আমি লাভ কৰি সেই কথাটোৰ বিষয়ে আনন্দ কৰিও বহু বেছি উপকাৰ কৰিছে। সেইকাৰণে কৈছে যে ভকতৰ সংগ অল্প হৈ গ'ল। ভকতৰ সংগত ইমানেই মহাপুৰুষ আছে যে বিষয়ৰ অজস্ৰ সম্পদৰ তাৰ তুলনা কৰিব নোৱাৰি। গতিকে সেইকাৰণে কৈছে যে আকাশে সঞ্চলে ৰবি ৰসজনে বায়ু, সূৰ্যৰ জগতৰ ঘৰে জগতৰ আয়ু, এক মানে যিটো পুনৰ কৃষ্ণ কথা তাৰ দিনে আমাৰ জীৱনৰ পিঠা। এতিয়া উপলব্ধি কৰিছে যে আমি স্বৰ্গ সুখকে মূৰ্খ বুলি ভাবোঁ, কিন্তু তাতোকৈ পৰম মুখ্য ফল হৈছে ভকতৰ সংগ। আৰু এইখিনি কৰিলে আমাৰ কি লাভ হয়? আমাৰ জীৱন ধন্য হৈ যায়। কিন্তু আমি আমাৰ জীৱনটো দেহৰ লগত জড়িত কৰি আমি ক্ষয় কৰি গৈ আছোঁ। দেহটো সূৰ্য উদয় হোৱাৰ লগে লগেই কি হৈছে যে এটা দিন আৰম্ভ কৰি সূৰ্য উদয় জুৰি যোৱাৰ লগে লগে এটা দিন ক্ষয় হৈ গৈছে। অৰ্থাৎ সূৰ্য ৰশ্মিৰ লগত আমাৰ আয়ু শ্ৰী সমস্তবিলাক নাশ হৈ গৈ আছে। এতিয়া আমি জন্মৰ পিছৰ হিচাপ কৰি গৈ আছোঁ যে আমি দিনক দিনে আমি কলৈকে আগুৱাই গৈছোঁ, মৃত্যুলৈকে আগুৱাই গৈছোঁ, জীৱনৰ শেষখনলৈকে আগুৱাই গৈছোঁ। আমি সকলোৱে জানো যে কলিযুগৰ জনমনুষ্যসকলৰ 100 বছৰ পৰামৰ্শ ভগৱতে দিছে, কিন্তু কৰ্মদোষত আমি 100 বছৰ আমি জীয়াই থকাৰ সৌভাগ্য আমাৰ নাই। কৰ্মদোষত 100 বছৰীয়া জীৱনটো আমি হয়তো যিকোনো মুহূৰ্ততে আমি সমাপ্ত কৰিব লগা হওঁ। গতিকে এই জীৱনটো আমাৰ কাৰণে আৰু কিমান দিন আছে? অৱগত কৰিলে নিজে নিজে তাৰ উত্তৰটো পাই যায়। কিন্তু আটাইতকৈ নিৰ্ভৰযোগ্য উত্তৰ এটাই, যিকোনো সময়তে আমাৰ এই নষ্ট দেহ হেৰাই যাব পাৰে, নষ্ট হৈ যাব পাৰে। তেতিয়াহ'লে আমি ইমান দিনে আমি কি কৰ্ম কৰিলোঁ? গোটেই জীৱনটো আমি আজি এবছৰ দুবছৰ কৰি আমি ইয়াত যিখিনি ভকত বৈষ্ণৱ সমবেত হৈছে নিজৰ নিজৰ আয়ুষ চাওক, কাৰোবাৰ 40 বছৰ, 50 বছৰ, 60 বছৰ, 80 বছৰ, 90 বছৰ, হিচাপ চাওক আৰু কেইটা দিন আছে।
গতিকে এই সময়ত আমি কি কৰিম? 60 বছৰে যিখিনি কৰ্ম কৰিব নোৱাৰিলোঁ, 80 বছৰে যিখিনি কৰ্ম কৰিব নোৱাৰিলোঁ, 40 বছৰে যি কৰ্ম কৰিব নোৱাৰিলোঁ, আৰু প্ৰত্যেক মুহূৰ্তত আমি কি কৰ্ম কৰিম যিটো কৰ্ম কৰিলে আমি ফুৰি যাব পাৰিম। আজি পৰীক্ষিতেও সেইটো অংশকে কৰিলে। মই যিমানেই ধৰ্ম আচৰণ নকৰিলোঁ কিয়, এতিয়া জীৱনৰ অন্তিম মুহূৰ্তত আজি মই তৎসবৰ দংখনত মৰিব লাগিব বোলে 7টা দিনহে মই পাব। ইয়াৰ পিছততো আৰু মইতো থাকিব নোৱাৰোঁ। গোটেই জীৱনটো যিটো কৰ্ম কৰি আজি শেষত মই অভিশাপ ল'ব লগা হ'ল, ফলটো এইটোৱেই নেকি জীৱনৰ অৰ্থ? গতিকে আমি পৰীক্ষিতৰ জৰিয়তে, সুকমনিৰ জৰিয়তে, উগ্ৰচক্ৰৰ জৰিয়তে আমাৰ নিজক আমি দৰ্শন কৰিবলৈ যত্ন কৰাটো দৰকাৰ। আজি সংগঠনে নেকি সমস্ত সেইকাৰণে নিবেদন কৰিছে, আমি কেৱল সূৰ্যৰ লগত আমাৰ আয়ু চিৰি হানি কৰি গৈ আছোঁ, লাভ হ'লে একো হোৱা নাই। গতিকে লাভ হ'ব কেতিয়া? এক মনে, এক ধ্যানে যদিহে কৃষ্ণৰ কথা যদি স্মৰণ কৰোঁ আমি ভুলিব লাগিব। কৃষ্ণৰ কথা ক'লে আমাৰ বহুত লাভ হয়। কি কি লাভ হয়? লাহে লাহে এটা বিষয় ভাগৱতত দি দিব। এটা বিষয় হৈছে কি যে কৃষ্ণ কথা শুনিলে সংসাৰৰ কথা পাহৰি যায়। সংসাৰৰ কথা পাহৰি গ'লে আমাৰ লাভ কি হয়? পৰম আনন্দ লাভ হয়। বিষয়ৰ যন্ত্ৰণা আমাৰ দেহ আৰু মন নাথাকে। দেহ আৰু মন যাৰ সুস্থ সেইজন পৰম সুখী। কিন্তু আমি দেহটো সুস্থ বুলি দাবী কৰিলেও বিষয়ত জড়িত থকাসকলে দাবী কৰিব নোৱাৰোঁ যে মোৰ মনটো সুস্থ। সকলো সময়তে মনটো বিচলিত কৰি থাকে। গতিকে এই বিচলিত মনটো সুস্থ কৰিবৰ কাৰণে এক মনে এক ধ্যানে কৃষ্ণ কথা, এক মনে এক ধ্যানে সাধু সংগত আমি আমাক নিবিষ্ট কৰিব পাৰিলে অন্তৰ্যামী প্ৰভু ভগৱন্তে আমাক কি কি পাবলৈ লাগে, আমাৰ জৰিয়তে যিসকলে জীয়াই আছে, আমাক কেন্দ্ৰ কৰি যিসকল আশা পালি লৈ আছে, সেইসকলৰ আশা কেনেকৈ পূৰণ কৰিব ভগৱন্তে তাৰ নিৰ্ণয় দিব। ভগৱন্তে সেই কৰ্মটো নিশ্চয় সাধন কৰিব। আমি তাক কোনো কাৰণতে নিজৰ মতে কৰিবলৈ পদক্ষেপ কৰিব নালাগে। আজি সেইকাৰণে কৈছে এক মানে যিটো পুনৰ্কৃষ্ট কথা কাৰণ দিনে আগৰ জীৱন বৃথা। যিসকল কৃষ্ণ কথা নুশুনে সেইসকলৰ জীৱন বৃথা। আজি উপলব্ধি কৰিছে যে আমি সমস্তই এই কৃষ্ণক ধ্যান কৰি সমস্ত কৰ্মখিনি কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে বুজাটো উচিত। কিয় কিতাপ পঢ়ি ল'বলৈ যাওঁতে আমি অন্তত ভগৱানৰ বা সৰস্বতীৰ নাম এবাৰ হ'লেও আমি স্মৰণ কৰি কিয় যাব লাগে? এই ভগৱন্তৰ নাম নহয় জানো? ভগৱন্তৰ নামতে আমি আমাৰ সমস্ত কৰ্ম সমৰ্পণ কৰিব পাৰিলে আমাৰ কাৰ্য ভাল হৈ যায়। কিন্তু যিয়ে এবাৰ যদি ভগৱন্তক স্তুতি কৰি পোৱা নাই, সাধু সন্ত মহন্ত দেৱক এবাৰ যদি তেওঁ স্মৰণ কৰি পোৱা নাই, সেইসকলৰ সমান মহাদৈত্য দানৱ ৰাক্ষস এই জগতত আৰু কোনো থাকিব নোৱাৰে। এই জ্ঞান আৰু ধাৰণাটো আজি উন্নতভাৱে দেখিছে সমস্ত জগতৰ কাৰণে প্ৰদান কৰিছে।
আমি যিমানেই নকওঁ কিয় ঘৃণা কৰিব নালাগে, সকলোকে সমান দেখিব লাগে, এয়া এটা কোৱা কথা। কিন্তু মনেৰে সৈতে মানিবৰ কাৰণে আমি এটা উপযুক্ত পৰিৱেশ আমি গঢ়ি তুলিব পাৰিব লাগিব। যদি সেই পৰিৱেশটো মোৰ আছে, তেতিয়াহ'লে যোনেই নিদিয়ক, তেতিয়াহ'লে মই সেইটো গ্ৰহণ কৰিলে মোৰ দুখ নালাগে। মই যদি হৃদয়ত এক পুৰা তীব্ৰ অগ্নি জ্বলাই থৈছোঁ, সি ভাল বেয়া সমস্তবিলাক কি কৰিব পাৰে, সি একাকাৰ কৰিব পাৰে। কিন্তু যাৰ শক্তিটো নাই, সি কি কৰিব? সিটো একো কৰিব নোৱাৰে। তথ্য আজি এই তত্ত্বতে কৈছে, যাৰ যোগ্য এই সমস্তবিলাক কৰ্ম ঈশ্বৰৰ ধৰ্ম বুলি আমি কৰি আছোঁ। কিন্তু এই ঈশ্বৰৰ ধৰ্মখিনি কিহত পৰিণত হৈছে? বিষয়ৰ কৰ্ম কৰিছে। গতিকে বিষয়ৰ কৰ্ম কৰি কেতিয়াও আমি মন বুদ্ধি শুদ্ধ কৰিব নোৱাৰোঁ। গতিকে নিৰ্গুণ পুৰুষৰ যদি জ্ঞান তত্ত্ব আমি লাভ কৰিম, তেতিয়াহ'লে সেই পুৰুষৰ জ্ঞান তত্ত্বত কোনো অভিলাষ নাথাকে। সেই অভিলাষ নথকা বিষয়টো